বন্ধুসকল আপোনালোক কেনে আছে? এয়া মই বৰবৰুৱা বাইপাছৰ কাষতে ৰৈছোঁ, নগাঁও জিলালৈ ওলাইছোঁ। মোৰ লগত আছে এয়া ভাইদা। এইটো জেকেট তেতিয়া অৱস্থা বেয়া, এই বৰষুণ লাগি আছে, পুৰা পানী পৰি আছে। দিনৰ পৰা প্লেনিং কৰি আছিলোঁ যে নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ আছে, সেই মন্দিৰ ভাগিলৈ আমি দৰ্শন কৰিবলৈ যাওঁ বুলি আজি দিনটো মানে আমি চিলেক্ট কৰি লৈছিলোঁ। অৱস্থা বেয়া, আপোনাৰ ইয়াত ওপৰত দেখিছেনে গোটেই ডাৱৰ। তো এই বৰ্তমান এইখিনিত অকণমান বৰষুণটো এনেই চিপচিপে পৰি আছে, কিন্তু আগলৈ মানে বৰষুণ বহুত দিছিলে। তো আধা তিতি শেষে হ'লোঁ ইয়াত। সেই শিৱ বাবাৰ আশীৰ্বাদ বিচাৰি দুইজনে ওলাইছোঁ। ইয়াৰ পৰা আকৌ যাত্ৰা কৰিম। 8টা বজাত ওলাইছিলোঁ, এতিয়া 9টা আৰু 300 কিলোমিটাৰ বাকী আছে। আমি 50 মান আহিছোঁ এতিয়া। বৰষুণৰ কাৰণে আমি মানে স্পীডত আহিব পৰা নাই, লাহে লাহে আহিবলগীয়া পৰিছে। যি কি নহওক বাৰু, আমি যাত্ৰা আৰম্ভ কৰোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, বলক। আমি লেভেল কটা ইয়াত অলপ হাৱা দিলোঁ। এইটো মৰাণ পাৰ হৈ আহিছোঁ আৰু টেকাটো একদম অৱস্থা বেয়া হৈ গৈছে। বহি বহি বেগডাল দেখি নাই, যিডাল মস্ত বেগ, 20 কেজিমান হয়। দুজন মানুহৰ কাপোৰ লৈ লৈছোঁ, ভাইদা মোৰ 3খন-4খন ডিষ্ট্ৰিক্ট পাৰ হৈ যাম আৰু। আমি তিনিচুকীয়াৰ পৰা আহিছোঁ, তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড় পাৰ হৈ মৰাণৰ এইটো বাইপাছত। ৰাস্তাবিলাক বৰ এটা ঠিক হোৱা নাই এতিয়ালৈকে, ৰাস্তাবিলাক সম্পূৰ্ণ হোৱাই নাই। ডিব্ৰুগড় তিনিচুকীয়াত বৰষুণ পাইছিলোঁ, ইয়াত বৰ্তমান বৰষুণ নাই। জাৰ্ণিটো এতিয়া খুব ভাল হ'ব যেন তেনেকুৱা অনুভৱ কৰিছোঁ। তো ব'লক আৰু আগে আগে দেখাই যাম আপোনালোকক। শিৱসাগৰ টাউনখন ক্ৰছ কৰি আহিছোঁ এতিয়া, খোজকাঢ়ি ইয়াত আইতকি আছে, ইয়াত তাত চাহ খাই লওঁ। মই আকৌ ইয়াৰ পৰা আৰম্ভ কৰিম যাত্ৰা। চাহ এয়া লাল চাহ, কণী খাওঁ আৰু চাহ। চলিয়ে আৰু এই বাইপাছৰ এইফালেদি আপোনাৰ সেই শিৱসাগৰ পুখুৰীটো আছে আৰু শিৱদৌল, আৰু এইখন আছে আপোনাৰ জেলখন, শিৱসাগৰ জেলখন, ডিষ্ট্ৰিক্ট জেলখন। আৰু এই সোঁফালেদি চালে আপোনাৰ এখন দেখা পোৱা যায়, এখন কলেজ। আজি এই নীলকণ্ঠ যিখন ৰেষ্টুৰেণ্ট আছে, ধাবা, ইয়াৰ পাইছোঁহি। বস্তু ভৰাই লওঁ, বস্তু ভৰাই মেলি ইয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিম। এক বাইক ৰখালোঁ, হেলমেটটো ইয়াত থৈ লওঁ, ৰখালোঁ, ভিতৰলৈ যাওঁ এতিয়া। এই আমাৰ দিনৰ আহাৰ আহি গ'ল, আৰু দিনৰ আহাৰ গ্ৰহণ কৰি আমি পুনৰ দীঘলীয়া যাত্ৰা আৰম্ভ কৰিম। আৰাম কৰিছোঁ, এইডাল বেগডাল আৰু এতিয়া যাব লাগিব 200 কিলোমিটাৰ হৈছে ন। এই নীলকণ্ঠত অকণমান আৰাম কৰি লৈছোঁ, তাৰ পৰা গৈ থাকিম। ইয়াত একেবাৰে 1.5 ঘণ্টা যাম বুলি কৈছে ভাইদে, তাৰপৰা 1 ঘণ্টা পাছতে ৰখিব বোলে, 3টা বজাত। এতিয়া 1:30 বাজিছে। নীলকণ্ঠত খাই বৈ এতিয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ, ব'লক ভাইদা। লগটো মিলাই লোৱা, পিঠু মিলাই লোৱা, পিঠুটো মিলাই লৈছোঁ, মিলাই লোৱা। আপোনাৰ এইটো নাম দিছে পিঠু বেগটো। সোমাইছোঁ, ইয়াত অকণমান ৰখি দিওঁ, ব্ৰিজ বনি আছে। এইবিলাক ৰাস্তা যেতিয়া বনি ক্লিয়াৰ হ'ব, ভিৰটো কমি যাব তেতিয়া। ৰাস্তাটো সৰু, মানে ইয়াত অভাৰটেক কৰিবলৈ অকণ অসুবিধা হয়। সন্দেহ হৈ ৰ'লোঁ, টিকা বিষাই গৈছিলে, অলপ দেৰি ৰেষ্ট লৈ ল'লোঁ।
পাৰ হৈ আহিলোঁ, ইফালে আহিছোঁ, যোৰহাট টাউন পাৰ হৈ আহিলোঁ। এতিয়া গোলাঘাট জিলা সোমামগৈ। ইয়াৰ পাছত এই বোজাটো লৈ আহিছোঁ যে, এই বোজাটো লৈ মানে বহুত কষ্ট দিছে ইয়াত। তাকে পিছুৱাইটো পূৰা বিষাই গৈছেগৈ মানে। তো এইটো এটা শিক্ষা যে এনেকুৱা বেগ ল'ব নালাগে, মানে বেছি বস্তু ল'ব নালাগে। মন ডাঙৰ মানুহ লৈ লৈছোঁ কাপোৰ কানি দুয়োটাই, ভালকৈ আহিব মানে সুমিয়াই লৈছোঁ। থাকিম এদিন, আজি গৈ আছোঁ, আজি থাকিম মানে কাইলৈ দিনটো থাকিম, পৰহি আকৌ আহিমেই মানে 2 ৰাতি থাকিম। তাৰ কাৰণে কাপোৰ এৰি ল'ম তাত। এতিয়া পস্তাইছোঁ। আহোঁতে কিবা এটা চিন্তা কৰিব লাগিব, এইটো বাছত পঠিয়াব লাগিব নেকি। যোৰহাট চহৰখন যেতিয়া পাৰ হৈ আহিছোঁ, তাত আমি 4 লেন ৰাস্তা পাই আহিছোঁ। তাত 4টা ৰাস্তা আছে আৰু এই 4টা ৰাস্তা মানে খুব ধুনীয়া মানে এটা পৰিৱেশ, ৰেলিং দি দিছে চাইডে চাইডে। আৰু এই বাইপাছত কি হ'ল, মানে 4টা ৰাস্তা, 2টা ৰাস্তা হৈছে দূৰ দূৰণিৰ যাত্ৰীসকলৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, ধৰক দীঘলীয়া যাত্ৰা যিসকল আছে। আৰু চাইডত যিটো 2টা ৰাস্তা যিকেইটা আছে, সেইকেইটা হৈছে আপোনাৰ এই ওচৰ পাজৰৰ মানে লোকেল মানুহৰ বা আপোনাৰ প্ৰয়োজনীয় বস্তুবিলাক যদি তাত কেনেবাকৈ চাহ কফি কিবা ল'বলগীয়া আছে বা বজাৰ হাট কৰিবলগীয়া হ'লে আপোনালোকে চাইডৰ ৰাস্তাকেইটা ব্যৱহাৰ কৰিব পাৰে, যিটো নিজৰ আমাৰ ৰাস্তা পৰিব। আজি এই ৰাস্তাটো দেখি অনুভৱ কৰিলোঁ যে 4 লেনটো খুব পৰিছে। আমি গোলাঘাট পামগৈ। যিটো বতৰ আছিলে আগৰ পৰা সলনি হওক। ইয়াত আৰু এইটো এটা ৰাস্তা মানে সাংঘাতিক ৰাস্তা হয়। ইয়াত দেখিছেনে ওপৰৰ প্ৰলেপটো এনেকৈ খান্দি থোৱা আছে, আৰু সেয়ে বাইকখন কণ্ট্ৰল আউট হৈ গৈছে। আৰু ইয়াত মানে কঁপনি হৈ গৈছে, মানে কি হ'ল আপোনাৰ পৰা মানে চান্সটো বহুত বেছি হৈ আছে। এনেকুৱা ৰাস্তাত আহিলে খুব মানে কেয়াৰফুলি আহিব লাগিব। আৰু আমি এডোখৰ ঠাই যোৰহাট পাৰ হৈ আহি পাইছোঁহি, মানে গোলাঘাটলৈ যেতিয়া গৈছোঁ, যোৰহাট আৰু গোলাঘাটৰ মাজতে এডোখৰ ঠাই। তো এইডোখৰ মানে ৰিপেয়াৰিং কৰি আছে বৰ্তমান। আৰু আপোনালোকে যদি আহে বৰ্তমান, তেনেহ'লে এডোখৰ সাৱধানে আহিব। আৰু এতিয়া আমি গোলাঘাট পাইছোঁহি। গোলাঘাট টাউনৰ এয়া দৃশ্য হয়। এয়া হঠাৎ এটা প্ৰকৃতিয়ে ধুনীয়া এটা দৃশ্য দিছে। বেলিটোৱে পোহৰখিনি কিমান ধুনীয়া কৰি তুলিছে চাওক। আমি নুমলীগড় সোমালোঁ। এখন বজাৰ আছে, ডাঙৰ বজাৰ লাগিছে, চব্জি বজাৰ আছে ইয়াত। চোলা কাপোৰ, বিভিন্ন ধৰণৰ বাঁহৰ বেতৰ গাড়ী গাৰু এইবিলাক কুকুৰা, হাঁহ কুকুৰা বজাৰ এফালে। আপোনাৰ ইয়াৰ পৰা কম্বল চম্বল ল'ব পাৰিব, বেডৰুমৰ যিকোনো বস্তু আছে ইয়াত। খুব ডাঙৰ বজাৰ। ইয়াত বাইকখন ধুৱাবৰ বাবে ৰলোঁ, আৰু এতিয়া ৰৈ লৈ একাপ কফিও খাই লওঁ, বাইকখনো ধুৱাই লওঁ তেতিয়ালৈকে। তেনেহ'লে ব'লক এতিয়া কফি আৰু কালাকান। ইঞ্জিনটো গৰম হৈছে আৰু একদম বেছি ইমান টাইম লাগিব। খাই খতম, ইমান খোৱা নে দিয়ে খাই খতম, কফি খতম লগালা মোৰ আছে। বাইকখন ধুৱাই ল'লোঁ, বাইকখন অলপ চাফা কৰিলোঁ। এতিয়া আকৌ পুনৰ নগাঁও, আৰু 100 কিলোমিটাৰ আছে, নগাঁও পামগৈ। নগাঁৱত আজি ৰাতিটো ষ্টে কৰি কাইলৈ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিমগৈ। বাইকেদি কাজিৰঙাৰ মাজেদি যোৱা মানে অনুভৱটোৱে বেলেগ। আৰু এতিয়া আমি বৰ্তমান আছোঁ কাজিৰঙাৰ পথত। আৰু ইয়াত চাওক একদম মানে দীঘলীয়া শাৰীৰ লাইন লাগি আছে। গাড়ীবিলাকৰ ইয়াত উপায় হৈ আছে বৰ্তমান। কি হৈছে গম পোৱা নাই। ইয়াতো কাজিৰঙা এৰিয়াটো এইটো খুব ডেঞ্জাৰাছ জেগা, হাতী বা কিবা জন্তু পাৰ হ'ব পাৰে, সেয়ে গাড়ীবিলাক শ্ল' হৈছে, নতুবা কিবা ঘটনা ঘটিছে। ব'লো আগত গৈ চাওঁগৈ।
আৰু ঘটনাটো হৈছে এয়া দেখিছে আপোনালোকে ৰাস্তাটো ইয়াতে ৰিপেয়াৰিং চলি আছে ওৱান চাইড কৰি দিছে সেয়ে গাড়ীবিলাক খুব জাম লাগিছে আমি ভাবিছিলোঁ আকৌ বেলেগ কিবা হৈছে তেনেহ'লে বলক আমি আহি প্ৰায় এটি কাজিৰঙাৰ হোম মাজত আছোঁহি আৰু কাজিৰঙা হোম মাজত এতিয়া বৰ্তমান পাইছোঁহি আমি 5:25 হৈছে আৰু আমি আহি আছিলোঁ ৰাতিপুৱা 8 বজাৰ পৰা কমাণ্ডাৰ আহি আছোঁ ৰৈ আহি আমি কাজিৰঙা পাইছোঁহি বৰ্তমান আমি এতিয়া যাম ৰহাৰ পাবলৈ আমাৰ প্ৰায় আৰু কেইবা ঘণ্টাও আছে প্ৰায় 9 বাজি পাৰ হৈ যাব আৰু আপোনালোকক দেখাব বিচাৰিছোঁ কাজিৰঙাৰ ৰাতিৰ দৃশ্য ইয়াত দেখিছেনে গাড়ীৰ যে পোহৰবিলাকে আকৰ্ষণীয় এটা দৃশ্য গঢ়ি তুলিছে আৰু এই ছাইডৰ ফালে যিবিলাক দোকান পোহৰ আছে বা ধাবা আছে ঘৰ আছে তাত যিকেইটা লাইটিং আছে লাইটিংবিলাকে এটা খুব আকৰ্ষণীয় দৃশ্য সানি দিছে এনেকুৱা অনুভৱ হৈছে যেন এখন চহৰৰ মাজৰ ফালেহে গৈ আছোঁ ফৰেষ্টৰ মাজেদি নহয় এইমাত্ৰ আমি নগাঁও আমনি পাইছোঁহি এই হোটেলখন সোমাইছোঁ হোটেলখনত কিবা মিঠাই এটা লৈ লওঁ কফি বস্তু লৈ চাওক ইমানখিনি বস্তু লৈ মেলি আমি দুইটা আমনি পালোঁ মানে আমনি পাইছোঁহি এইডোখৰ নগাঁও আমনি বাইদেউ এগৰাকী আছে তেওঁলোকলৈ যাম তাত গৈ আজি থাকিম সেয়ে অলপ মিঠাই চিঠাই কিবা লৈ ল'লোঁ চলো ল'লোঁ পিঠুটো বেগটো হোমৰ বেগ লৈ ল'লোঁ গমৰ বেগ লৈ এতিয়া আকৌ ইয়াৰ পৰা ভ্ৰমণ কৰোঁ এই বেগটো অনাৰো বহুত কাৰণ আছে আমি নানিবও পাৰিলোঁ হ'লে অকণমান কমকৈ আনিব পাৰিলোঁ বস্তু কিন্তু আমি সেইবোৰ দৰ্শন কৰিবলৈ আহিছোঁ যেতিয়া আমি অকণমান কষ্ট মানে অলপ ভুগিবলৈ আনিছোঁ আমি দৰ্শন কৰাৰ পিছত এইটো বেগ আমি এনেকুৱা কথাটো ঘটি থাকে আমাৰ আজি কি নহওক এতিয়া আমি ইয়াৰ পৰা আগবাঢ়ো বলক বাইকত আহিছোঁ বাইকত এতিয়া আমি বাইকত দিবলৈ যাবলৈ ঠাইডোখৰত আহি গ'লোঁ ইয়াত আকৌ ৰাস্তাটো পাজল লাগিছে কোনফালে সোমাওঁ কোনফালে সোমাওঁ ৰাস্তা আছে মানে 1 2 3 4 হয় নাই এইটো ৰাস্তা আছে 4 আছে হয় নাই এটা ৰাস্তা আমি এতিয়া তথাপি সোমাই দিছোঁ অৱশেষত আহি আমি ভিনদেউগৰাকী ঘৰ ওচৰ পালোহি আৰু ভিনদেউগৰাকী আমাক আগুৱাই নিবৰ বাবে এয়া ৰৈ আছে আৰু আমি ইয়াতে ভিডিঅ'টো আজি সামৰণি মাৰিম যিহেতু খুব ভাগৰ লাগিছে ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো আপোনালোকৰ সন্মুখলৈ আনিবলৈ চেষ্টা কৰিম আজিলৈ টাটা বাই বাই জয় জীৱন